45,000 টকাত আপোনালোকে এনেকুৱা ধৰণৰ এটা হাতী পোৱালি কিনিব পাৰিব আৰু এনেকুৱা ধৰণৰ যদি এটা হাতী পোৱালি যদি আপোনালোকৰ ঘৰত থাকে আপোনালোকে আপোনালোকৰ ঘৰত বিভিন্ন ধৰণৰ খেতিবিলাক কৰিব পাৰিব কিন্তু এই হাতী পোৱালিয়ে আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত থকাৰ দৰে ঘাঁহ নাখায় এই হাতী পোৱালিয়ে খাব পেট্ৰল বা ডিজেল নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি আহি মই উপস্থিত হলোহি লখিমপুৰত হয় লখিমপুৰ আৰু এই জেগাটুকুৰাৰ নাম হৈ গ'ল মৈদমিয়া চেকগেট হাতী এটাই যেনেকুৱা ধৰণৰ কামবিলাক কৰে ঠিক তেনেকুৱাকে ধৰণে এই ধৰণৰ এখন ট্ৰেক্টৰে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে আৰু আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত বাৰীত পথাৰত আমি যিমানবিলাক যে খেতি কৰোঁ যেহেতু আজিকালি গৰুবিলাক নাইকিয়া হৈ গৈছে আমাৰ পথাৰত বা আমাৰ ঘৰত সেইকাৰণে এনেকুৱা ধৰণৰ এখন ট্ৰেক্টৰে আপোনালোকে বা আমি বহু ধৰণৰ আমি খেতি কৰিব পাৰোঁ যিবিলাক খেতি আমি দহতো কৰিব পাৰোঁ বামতো কৰিব পাৰোঁ আৰু এই যি হাতী পোৱালিৰ প্ৰতিষ্ঠানখনলৈ যে মই যিহেতু আহিলোঁ এই প্ৰতিষ্ঠানখনৰ ব্যক্তিজনৰ লগত আমি কথা পাতোঁ আহক তেওঁলোকৰ লগত আজি আমি আপোনালোকক এই হাতী পোৱালিৰ এই বিশেষ কথাখিনি আজি আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ভালে মোৰ নাম মোহাম্মদ আমজাদ হোসেন আপোনাৰ দোকানৰ নাম মোৰ দোকানখনৰ নাম শাহিন মেচিনাৰী হয় মৈদমিয়া চেকগেট মোৰ লোকেশনটো হৈছে মৈদমিয়া চেকগেট লখিমপুৰ নহয় জানো লখিমপুৰ নৰ্থ লখিমপুৰ হয় আৰু এতিয়া দেখিছো আপোনালোকৰ ইয়াত বহুত বিভিন্ন ধৰণৰ ট্ৰেক্টৰ বিলাক আপোনালোকে ৰাখিছে মই কিন্তু হাতী পোৱালি বুলি নাম এটা দি দিছো আৰু এই হাতী পোৱালি বা এই ট্ৰেক্টৰ বিলাক দেখাতো একদম হাতী পোৱালি দৰে আৰু এই ট্ৰেক্টৰ বিলাকে কেনেকুৱা ধৰণৰ কাম বিলাক কৰে যেহেতু আপুনি হাতী পোৱালি নাম দিছে হয় তো হাতী পোৱালি হয় এইটো মিনি পাৱাৰ উইডাৰ হয় এইটো আপোনাৰ হেভি ট্ৰেক্টৰ 15 HP মাল ইয়াতে আপুনি যদি কয় যে মই হালো বাব পাৰিব যদি কয় ৰিপাৰ লগাই পিনে ধান কাটিলে ধানো কাটিব পাৰিব আৰু যদি কয় যে মই এইটো খেতি বাতিত পানী দিবৰ কাৰণে ব্যৱহাৰ কৰিম তেনেহলে পিছফালে পাম্প সিস্টেম আছে এইটো চাওক এই পাম্প সিস্টেমটো লগাই পিনে আপুনি খেতি বাতিত পানী দিব পাৰিব বৰিঙৰ পৰা দিয়ে পুখুৰীৰ পৰা দিয়ে সকলো জেগাৰ পৰাই আপুনি পানী দিব পাৰিব মানে এখন ট্ৰেক্টৰত আমি কাম কেইবাটাও কৰিব পাৰিম বহুত কৰিব পাৰিব হয় আৰু এইবিলাক এতিয়া এটা কথা ধৰক আমাৰ বহু গাঁৱৰ ব্যক্তিয়ে বহুত কথা নাজানে যে ধৰক কিবা হৰ্চ পাৱাৰ কথা নাজানে বহুতে বা ইঞ্জিনৰ পাৱাৰ কথা নাজানে এইবিলাকৰ বিষয়ে অকমান কৈ দিয়কচোন এইটো ধৰক প্ৰথমতে হেভি ট্ৰেক্টৰ মাল হয় হেভি ট্ৰেক্টৰ মালৰ ওপৰত আৰু এটা মাল আছে মাত্ৰ এইটো কামা ইঞ্জিন হয় আৰু এইটো বহুত হেভি মাল হয় এইটো 15 HP চাওক এই আপুনি ইয়াত আমাৰ হেৰি আছে 15 HP মাল হয় এইটো হয় এই আগতো চাওক এই আগতো আছে 15 HP হয় তো ইয়াৰ তো দাম আমি এনে 95,000 বেচো হয় তো গতিকে আপোনাৰ ভিডিঅ' চাই যদি কোনোবাই আহে তেনেহলে 90,000 5,000 টকা ডিসকাউন্ট থাকিব মানে আমাৰ ভিডিঅ' চাই আহিলে যিকোনো ট্ৰেক্টৰ যদি ইয়াত কোনোবাই কিনে মানে 5,000 টকা ডিসকাউন্ট থাকিব হয় তো খুব বেছি ভাল আপোনালোকে ভিডিঅ'টো যদিহে আপোনালোকে চাই পেলাই যদি এই দাদাৰ দোকানত যদি আপোনালোকে এখন যদি ট্ৰেক্টৰ যদি ইয়াত কিনিবলৈ আহে আপোনালোকে 5,000 টকা ডিসকাউন্ট পাব আৰু একেবাৰে কম দামৰ এখন মই যিহেতু আপোনালোকে এখন ধৰক 95 বুলি কৈছে আৰু কম দামৰ কোনখন ট্ৰেক্টৰ আছে আৰু এইখন আছে এখন আছে হয় এইখন ট্ৰেক্টৰত কেনেকুৱা কি কথা কাম সেম হ'ব কাম সেইখনত যি কাম কৰিব পাৰিব হাল বাব পাৰিব প্লাস ৰিপাৰ লগাই পিনে ধান কাটিব পাৰিব আৰু এফালে পাৱাৰ পাম্প লগাই পিনে পানী দিব পাৰিব একেটা সিস্টেম সেইখনত যিমানখিনি সিস্টেম আছে ইয়াতো একেখিনিয়ে সিস্টেম আছে মাত্ৰ এখন 7 HP 7.5 HP ইয়াৰ দাম হৈছে 45,000 এখন মাত্ৰ 45,000 এখন কি 7.5 HP আৰু হে আগৰ যিখন দেখাইছিলে এখন কিমান 15 HP মানে তাৰ আধা এইটো এটা 15 HP মাল আছে এইটো 15 HP মাল আছে হেতু জানিবা 15 HP আছে হয় এইটো 15 HP অলপ সাইজটো জানিবা সৰু কাম এইটো পেট্ৰল ইঞ্জিন আৰু হেতু হৈছে ডিজেল ইঞ্জিন হেতু ডিজেল ইঞ্জিন আছিল এটো পেট্ৰল ইঞ্জিন আছে আচ্ছা এইবিলাক এতিয়া ধৰক 1 লিটাৰে আপোনাৰ কিমান দূৰ বা কিমান কি কেনেকৈ চলাব পাৰি বা কিমান কি কাম কৰিব এইবিলাক 800 গ্ৰাম 700 গ্ৰামৰ পৰা 800 গ্ৰাম তেলত 1 বিঘা হাল বাব পাৰিব মানে 1 বিঘা আমি হাল বাব কাৰণে মাত্ৰ 700 বা 800 গ্ৰামহে তেল লাগিছে মানে 100 টকাই নালাগে মানে আমি 100 টকাই যদি ধৰি লওঁ মানে 100 টকাত আমি 1 বিঘা আমি হাল বাব পাৰিম নহয় জানো হয় তেতিয়াহ'লে খুব সুন্দৰ আপোনালোকৰ ঘৰত যিকোনো আপোনালোকে দ খেতি কৰে বাম খেতি কৰে আপোনালোকে যদি খেতি কৰে এনেকুৱা ধৰণৰ এখন ট্ৰেক্টৰ যিহেতু তেওঁলোকে উল্লেখ কৰিছে 45,000 টকাৰ পৰা আৰম্ভ তেওঁলোকে কৈছে আৰু এই 45,000 টকা খৰচা কৰি আপোনালোকৰ ঘৰত এহাল গৰু যেনেকৈ পোহে ঠিক তেনেকুৱা ধৰণে আপোনালোকে এখন এনেকুৱা ট্ৰেক্টৰ আপোনালোকৰ ঘৰত ৰাখিব পাৰিব আৰু এই ট্ৰেক্টৰখনে আপোনালোকে দ মাটি বাম মাটি গোটেইবিলাক কৰিব পাৰিব ন দাদা সব পাৰিব এইটো এটা আছে 8 HP ডিজেল ইঞ্জিন
এইটো আপোনাৰ চেমচাং 15 HP মালে যেনেকৈ যিমানটো কাম কৰিব পাৰিব হয়। এইটো একেই কাম কৰিব পাৰিব একেই কাম কৰিব। একেই কাম কৰিব পাৰিব আপোনাৰ ভিডিঅ' চাই যদি কোনোবাই এই 8 HP মালটো নিবলৈ আহে হয়। ইয়াৰ লগত কেজুৱেলটো আপোনাৰ ফ্ৰী হ'ব কেজুৱেল ফ্ৰী কৰি দিব কেজুৱেল ফ্ৰী কৰি দিম যদি আপোনাৰ ভিডিঅ' চাবলৈ আহে কেজুৱেলটো ইয়াৰ লগত নাহে হয়। আপোনাৰ ভিডিঅ' চাই যদি কোনোবাই আহে হয়। ইয়াৰ লগত আমি কেজুৱেলটো ফ্ৰী কৰি দিম তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব এইখন ট্ৰেক্টৰ হৈ গ'ল 8 HP আৰু এই 8 HP যদি ট্ৰেক্টৰখন যদি আপোনালোকে কিনে আমাৰ ভিডিঅ' চাই পেলাই তেতিয়াহ'লে ইয়াৰ কেজুৱেলৰ যিখিনি মানে সঁজুলি থাকে গোটেইখিনি দাদাহঁতে ফ্ৰী কৰি দিম বুলি কৈছে আচ্ছা এতিয়া অকল আপোনালোকৰ ট্ৰেক্টৰে আছে নে আৰু কিবা কিবি আছে আমাৰ ধৰক এগ্ৰিকালচাৰ বিভাগৰ সকলো মালেই আছে ট্ৰেক্টৰো আছে আপোনাৰ এই ধান কটা যিটো ৰিপাৰ এই ৰিপাৰো আছে মিনি ৰাইচ মিল আছে আচ্ছা ৰাইচ মিলো আছে ধান কটা এইটো মেচিনো আছে হয়, হয়। আচ্ছা এইখনৰ বিষয়ে মই অকণমান জানো যে এইখন ধৰক বহুত ব্যক্তিয়ে কয় যে পৰি যোৱা ধানটো কাটিব নোৱাৰে বুলি কয় পাৰে নে নোৱাৰে পৰি যোৱা মাজত দুটা ভাগ আছে এটা হৈছে লেপেট খাই পৰা হয়। আৰু এটা হৈছে হাউলি থকা হয়। হাউলি থকা ধানটো ই অনায়াসে কাটি ল'ব হয়। কিন্তু লেপেট খোৱা ধানটো অলপ কাটিবলৈ মুস্কিল হয় যিহেতু আজিকালি লেপেট খাই ধান নপৰে সেইটো কাৰণে এইবিলাক ধান কটা কোনো অসুবিধা নহয় হয়। 1 লিটাৰ তেলত আপুনি মোটামুটি 1 বিঘা বেছি ধান কাটি ল'ব পাৰিব মানে ইয়াতো 1 লিটাৰ তেলত 1 বিঘা কাটিব পাৰে 1 বিঘা কাটিব পাৰে মানে 100 টকাত এবিঘা হৈ যাব 1 বিঘা হৈ যাব য'ত নেকি আমি মানুহ লগাও এবিঘা ধান কাটিবৰ কাৰণে 400 বা 500 টকা লয় ইয়াত কিন্তু আপুনি 100 টকাত হৈ যাব আৰু একদম খুব কম সময়ৰ ভিতৰত নহয় কম সময় একদম কম সময়ৰ ভিতৰত এঘণ্টা মান লাগি যাব সময় হয় আৰু ইয়াৰ দাম এটা অকণমান কৈ দিব নেকি 1,50,000 বেচো মানে 1.5 লাখ টকা 1.5 লাখ টকা হয়। তো আপোনাৰ ভিডিঅ' চাই যদি কোনোবাই আহে 10,000 টকা ডিছকাউণ্ট থাকিব মানে আমাৰ ভিডিঅ' চাই আহিলে এই যদি ট্ৰেক্টৰখন যদি কোনোবাই কিনে মানে 10,000 টকা 10,000 টকা ডিছকাউণ্ট থাকিব মানে 1,40,000 টকাত পাই যাব 1,40,000 টকা ৱাও তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক আৰু কি পায় আপোনালোকৰ ধানৰ মিল হয় ধানৰ ৰাইচ মিল পাব হয় এইটো ছিংগল ফেজত চলিব ঘৰৰ যিটো কাৰেণ্ট আছে তাতেই চলিব এইটো ইয়াৰ কাৰণে বেলেগকে কাৰেণ্ট নালাগে আচ্ছা ঘৰত আমাৰ যিটো নৰ্মেল কাৰেণ্ট সেইটোৰ পৰা চলি যায় সেইটো পাই চলি যাব আচ্ছা এইটো কাৰণে আমি ডাঙৰ বেলেগকে কমাৰ্চিয়েল একো ল'ব নালাগে আৰু ইয়াৰ ধানৰ চাউলৰ কোৱালিটি বিলাক কেনেকুৱা ইয়াৰ চাউলৰ কোৱালিটি বহুত ধুনীয়া হ'ব চফা হ'ব আৰু আপোনাৰ জৰা ফুকা একো কৰিব নালাগে আৰু ধৰক এইটো ৰাইচ মিলৰ মাজত আৰু এটা আছে কম্বাইন সেইটো আপোনাৰ লগত পিঠাগুড়ি হওক মছলা হওক যিকোনো হওক লগত কৰিব পাৰিব তো এনেকুৱা ৰাইচ মিল আমাৰ যিটো ছিংগল ফেজৰ ৰাইচ মিল আছে আপুনি ঘৰৰ পৰাই কালেকশ্যন কৰিব পাৰিব ইয়াৰ কাৰণে বেলেগ একো কাৰেণ্টৰ কালেকশ্যন কৰিব নালাগে কমাৰ্চিয়েল নালাগে আৰু এটা আছে অকল অনলি খালি আপোনাৰ পিঠাগুড়ি হওক বা মজ মছলা হওক এইটো আৰু আপোনাৰ আমাৰ ইয়াত 3 ফেজতো আছে 15 HP মটৰ 10 HP মটৰতে 3 ফেজ এইটো কমাৰ্চিয়েল কাৰেণ্টে হ'ব আৰু এইফালে আমাৰ আৰু বস্তু আছে এইটো আপোনাৰ পাৱাৰ পাম্প আছে ইয়াত পানীৰ সঁজুলি আছে স্প্ৰে মেচিন আছে তাৰ পৰা আমাৰ ধৰক যিটো ঘৰতে মৰণা মৰা সৰু থ্ৰেচাৰ মেচিন বুলি কয় হয় সেইটো মেচিনো আমাৰ আছে যে কোনোবা মানুহ এটা মৰণা মাৰিবলৈ আজিকালি গৰু নাই সেইটো এটা যদি নিজে লৈ লয় গাঁৱৰ মানুহবিলাককো আপুনি মৰণা মাৰি দিব পাৰিব আৰু নিজেও মাৰিব পাৰিব সেইটো বহুত ধুনীয়া মেচিন হয় এঘণ্টাত আপুনি মোটামুটি 2 বিঘা মান মাটিৰ ধান মৰণা মাৰিব পাৰিব সেই মিনি থ্ৰেচাৰ মেচিন দি ৱাও আৰু সেইবিলাকত ধৰা ফুকা একো কৰিব নালাগে নাই একো নালাগে তাত পতাল চতাল ভুগলা চুগলা একো নাথাকে অনলি ধানহে থাকিব বাদ বাকী চব চফা হৈ যাব হয় আৰু এতিয়া ধৰক আপুনি আমাক ইমানবিলাক মেচিনৰ বিষয়ে ক'লে এতিয়া ধৰক কোনোবা ব্যক্তি যদি আপোনালোকৰ ইয়াৰ পৰা যদি মেচিন কিনাৰ পাছত এতিয়া ধৰক এইবিলাকতো যিহেতু ইঞ্জিনৰ বস্তু ছাৰ্ভিচিংটো কৰিব লাগিব মবিল আপোনালোকে চেঞ্জ কৰিব লাগিব এই মবিলবিলাক কাষ্টমাৰ এতিয়া এনেকুৱা এখন ট্ৰেক্টৰ আকৌ ইয়াত লৈ আহিব নে কেনেকুৱা সুবিধা হ'ব কাষ্টমাৰে ধৰক মবিলটো চেঞ্জ কৰাটো ডাঙৰ কথা নহয় আমি দেখাই দিলে মবিলটো তেওঁ চেঞ্জ নিজেই কৰি ল'ব পাৰিব বাদ বাকী যিবিলাক ছাৰ্ভিচিং তেওঁ যদি লৈ আহে আমাৰ ইয়াত তেনেহ'লে আমি ছাৰ্ভিচিঙৰ পাৰ্টছৰ পইচাটো দিলেই হ'ল ছাৰ্ভিচিং আমাৰ ফালৰ পৰা হ'ব ছাৰ্ভিচিংটো ফ্ৰী হ'ব অকল পাৰ্টছৰ দামটো দিলেই হ'ল ছাৰ্ভিচিংটো ফ্ৰী হ'ব আৰু যদি তেওঁ যদি অনাৰ যদি অসুবিধা তেনেহ'লে আমাৰ মিস্ত্ৰী আছে মিস্ত্ৰী গৈ পিনে তেওঁ ঘৰত ছাৰ্ভিচিং কৰি দিব পাৰ্টছৰ দাম আৰু মিস্ত্ৰী খৰচ তেওঁ নিজে দিব লাগিব আচ্ছা
মুঠতে সাৰ্ভিচিংটো ফ্ৰী হ'ব, বাকী মেকানিকে ঘৰত যোৱা হয় সেইটো দিব লাগিব আৰু আপোনাৰ পাৰ্টছৰ দামটো দিব লাগিব। দিব লাগিব। খুব সুন্দৰকৈ গোটেইখিনি ছাৰ্ভিচ তেওঁলোকে দিম বুলি কৈছে, আৰু যদি কেতিয়াবা কিবা কিবি যদি বেয়া হয় সেইখিনিও আপোনালোকে মেকানিক দি পেলাই আপোনালোকে মানে বনাই দিব। নিশ্চয় সেইখিনিৰ কাৰণে একো অসুবিধা নাই। তেতিয়াহ'লে আজি মই আপোনালোকক এই দাদাহঁতৰ দোকানৰ গোটেইখিনি সামগ্ৰী মই আজি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে যিসকল ব্যক্তিয়ে এনেকুৱা এখন ট্ৰেক্টৰ কিনিম বুলি ভাবিছে, বা ধৰক এনেকুৱা ধান বনা মেচিন কিনিম বুলি যদি ভাবিছে, বা এনেকুৱা আপোনালোকে যদি পাৱাৰ পাম্প কিনিম বুলি যদি ভাবিছে, বা এনেকুৱা যদি যিকোনো যদি মেচিনাৰী যদি আপোনালোকে কিনিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰক। আৰু এইখন হৈ গ'ল দোকানৰ চাইনবোৰ্ড, ইয়াত লিখা আছে চাইন মেচিনাৰী, আৰু এয়া আছে মৈদমীয়া নৰ্থ লখিমপুৰত। আৰু এই নৰ্থ লখিমপুৰৰ এই দাদাহঁতৰ দোকানখনলৈ আপোনালোকে আহি পেলাই বা স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই দাদাহঁতৰ লগত আপোনালোকে সবিশেষ আৰু বেছি কথা পাতি ল'ব পাৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব। আৰু দাদাহঁতৰ ৰিকুৱেষ্টত আজি ময়ো তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙৰ পৰা আহি আজি মই এই নৰ্থ লখিমপুৰ পাই গ'লোহি, একমাত্ৰ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ মই হাতী পোৱালিখিনিৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে। তেতিয়াহ'লে দাদা একদম ধন্যবাদ থাকিল আপোনালোকক দুইজনক। ধন্যবাদ, সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু নতুন বছৰ সকলোৰ কাৰণে ভালেই হওক, সুখ শান্তি হওক, তাৰে কামনা কৰি আজি আমি সামৰণি মাৰিছোঁ। খুব বেছি ধন্যবাদ থাকিল দুইজন দাদালৈ। আৰু আজি আমি আপোনালোকক ভিডিঅ'টোত অকণমান এই মেচিনৰ বিষয়ে আজি অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।